এয়া ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ জয়যাত্ৰা। এয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবাসী আৰু অসমক কাৰণে যি উন্নয়নৰ জয়যাত্ৰা, এই জয়যাত্ৰাৰ প্ৰতিফল, এই জয়যাত্ৰাৰ ফল এবাৰ চামগুৰিৰ ৰাইজে দিছে। চামগুৰিবাসীৰ ৰাইজে আমাক আস্থা ৰাখিছে, আমাৰ ওপৰত বিশ্বাস ৰাখিছে। মই চামগুৰিবাসীৰ ৰাইজৰ মই চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছোঁ আৰু মই তেওঁলোকক এটাই প্ৰতিশ্ৰুতি দিছোঁ, তেওঁলোকৰ যি বিশ্বাস, সেই বিশ্বাস মই কেতিয়াও ভাঙিব নিদিওঁ। মুজিবুৰ দাহঁতক মাতক, মুজিবুৰ দা মামতক, মুজিবুৰ দা হৈ পেলাই আহক, মামু আবু আহক, ফকৰ ভাই সংখ্যালঘুৰ ভোটৰ পৰিমাণটো দেখিবলৈ আহক, ফকৰ ভাই আহক, মামু গ'লে গ'ল, মামু চাওক। আমি এটা কথাই মই পুনৰাই কওঁ, আমি যেতিয়া ৰাজনীতি কৰোঁ, ৰাজনীতিত এইবোৰ কথা থাকে, কিন্তু মই ব্যক্তিগতভাৱে কেতিয়াও ৰাজনীতিটোত এইটো ভবা নাছিলোঁ যে অমুক সংখ্যালঘু অমুক সংখ্যাগুৰু। মোৰ এটাই মেছেজ আছিল, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস। এই মেছেজ লৈ পেলাই আমি গৈছিলোঁ। মই কৈছিলোঁ বিজেপিৰ স্পষ্ট নীতি, জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। আমি এই কথা লৈ পেলাই আমি সকলো মাজত গৈছিলোঁ। আজি সংখ্যালঘু যুৱ প্ৰজন্ম যেনেদৰে আমাৰ লগত ওলাই আহিছে, মহিলাসকল ওলাই আহিছে, তেওঁলোকৰ যিটো নেশ্যনেলিষ্ট ভিউজ, সেই নেশ্যনেলিষ্ট ভিউজৰ যিটো আজি আমি তেওঁলোকৰ লগত সংপৃক্ত কৰিবলৈ সক্ষম হৈছোঁ, মই আজি ভাবিছোঁ যে আমাৰ কাৰণে এইটো এটা ডাঙৰ সফলতা। মই পুনৰাই মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ সকলো অতি শ্ৰদ্ধাৰ আমাৰ মাৰ্গদৰ্শক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই মাননীয় জিতু গোস্বামী ডাঙৰীয়া, মাননীয় আমাৰ কেইবাগৰাকীও আছিল, সুৰেশ বৰা ডাঙৰীয়া আছিল, আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়া, ফকৰুদ্দিন আহমেদ ডাঙৰীয়া, পাৰ্থপ্ৰতিম হাজৰিকা ডাঙৰীয়া, আবু বকৰ ছিদ্দিক ডাঙৰীয়াকে ধৰি পেলাই মই নাম আচলতে কেইজনমানহে নাম কৈছোঁ, কিন্তু চামগুৰিৰ প্ৰায় 2-3 হাজাৰ ব্যক্তিয়ে নিজেই দীপুৰঞ্জন শৰ্মা হিচাপে এবাৰ নিৰ্বাচন খেলিছিল। মহিলাসকল ওলাই আছিল। আৰু মই এটা কথা স্পষ্ট কথা, যিটো সময়ত কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰিছিল, আপোনালোকে দেখিছিল যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ, মই আজি ক'ব বিচৰা নাই, কিন্তু এখন বেলেগ মুখ এইবাৰ আপোনালোকে চামগুৰি ইলেকশ্যনৰ সময়ত দেখা পাইছিল। এক ভয়ানকভাৱে তেখেতে কেনেকুৱা কমিউনেল পলিটিক্স কৰিব চাইছিল। কিন্তু তাৰ বিপৰীতে মই উন্নয়নৰ ৰাজনীতি কৰিছিলোঁ, মই শিক্ষাৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে মই বিধায়ক হৈ অহাৰ পিছত মই UPSCৰ কাৰণে মই কোচিং কৰিম। চাওক, মই এটা কথাই ক'ম, কংগ্ৰেছৰ নেতৃত্বক মই আহ্বান জনাম, আপোনালোকে সাংবিধানিক সংস্থাসমূহক সন্মান প্ৰদৰ্শন কৰক। কাৰণ এই সাংবিধানিক সংস্থাৰ ওপৰত ভৰ কৰি আপুনি MP হৈছিল, আপুনি মিনিষ্টাৰ হৈছিলে। আপোনালোকে এনেকুৱা ধৰণৰ সাংবিধানিক সংস্থাক কেতিয়াও নৎসাত নকৰিব, নহ'লে ৰাইজে আপোনালোকক আজিৰ দিনত যেনেকৈ প্ৰত্যাখ্যান কৰিছে, লাহে লাহে আমিও বিচাৰোঁ এটা গুড অপজিশ্যন আমাৰ তাত থাকক। কিন্তু কংগ্ৰেছটো এতিয়া লাহে লাহে অস্তিত্বৰ সংকটত পৰি গৈছে।